কালি এটা ফেচবুক পোষ্ট কৰিছিলোঁ। ফেচবুকত যিটো মোৰ একাউণ্ট বাবাটো বৰুৱা, আৰু সেই একাউণ্টটোত এটা পোষ্ট কৰিছিলোঁ। এইটো একাউণ্ট বাবাটো বৰুৱা বুলি আছে। আৰু পোষ্টটো হৈছে, আগতে বিয়া ঘৰত নিমন্ত্ৰিতসকল এঠাইত বহি লৈছিল আৰু বিলনীয়াবোৰে ঘূৰি ঘূৰি খোৱা বস্তু বিলাইছিল। আজিকালি নিমন্ত্ৰিতসকলে কাঁহী লৈ মগনীয়াৰ দৰে ঘূৰিব লাগে আৰু বিলনীয়াবোৰে এঠাইত থিয় হৈ থাকে। এনেধৰণৰ পোষ্ট এটা কৰিছিলোঁ আৰু পোষ্টটোত বহুতে সঁহাৰি জনালে, বহুত ৰিয়েক্ট আহিলে। আৰু এই পোষ্টটো মই ইউটিউব কমিউনিটিটো লগাইছিলোঁ, তাতো বহুজনে কিবা কমেণ্ট কৰিছে। এতিয়া ফেচবুকলৈ আহোঁ। ঈশানে লিখিছে, একদম সঁচা কথা এষাৰ ক'লে দেই, পৰিৱৰ্তন ইয়াকে কয় চাগে। সকলোকে মই এটা ৰিপ্লাই দিছিলোঁ, বৰ সুন্দৰ পৰিৱেশ, ভাগ্য লাগিব তাত এসাঁজ খাবলৈ। চামুচে যেতিয়া মাছ খাব বিচাৰোঁ, মালৈ বৰ মনত পৰে, কিয় আমাক এনেকৈ নিশিকালে খাবলৈ। এতিয়া ইমান লাজ পাওঁ, থিয় হৈ খালে আকৌ ককালৈ মনত পৰে, ককাই সদায় বহি খাবলৈ শিকাইছিল। আপুনি কৈছিল থিয় হৈ খালে ভাত কুকুৰৰ পেটলৈ যায় বুলি। এইবোৰ মানে মিছা কথা আছিল। ভাত আনিবলৈ আকৌ গ'লে উঠি যেতিয়া যাওঁ, শৰণ লোৱা গোসাঁই ঈশ্বৰৰ মনত পৰে। খোৱাৰ পাতৰ পৰা উঠি বাৰে বাৰে যাব নাপায় বুলি তেখেতে শিকাইছিল। মই কি কৰোঁ উপায় নাই, ইমান আধুনিক হ'ব যে মই পৰা নাই। আৰু সেইটো সকল পোষ্ট বুলিয়েই নহয়, মই বৰ টান পাওঁ। বহুতে সঁহাৰি জনাইছে, বহুতে কমেণ্ট কৰিছে। মানে এইটোৱে বুজিলোঁ, বহুত মানুহে এই কাৰবাৰটো আমাৰ অসমীয়া সমাজত বেয়া পায়, কিন্তু সন্মানৰ তাগিদাত, আপোনাক ভাল পোৱা তাগিদাত, মৰমৰ তাগিদাত যায়। আৰু আপুনি বহুতখিনি আইটেম গোটায়, বহুত আইটেম গোটায়, 14 বিধ 15 বিধ গোটায়, লাগিলে তাৰ পৰা 5-6 বিধ আঁতৰাই দিয়ক। কিন্তু দুখনমান ডাইনিং টেবুল, ডাইনিং নহ'লেও মোৰ নিচিনা মানুহকতো আপুনি বস্তা পাৰি দিয়ক, মই বহি দিম, কোনো তাত ইগ' নাই, অহংকাৰ নাই। মই বহি পাইছোঁ, কাৰ্টুন ফালিও বহি পাইছোঁ। সন্মানেৰে মৰমেৰে ক'লে কাৰ্টুন ফালি কি মাটিতো বহি দিব পাৰি, মই চাংঘৰতো খাই থাকোঁ। কিন্তু এই থিয় অহা পৰম্পৰাটো, অতিথি মাতি পেলাই এনেকৈ ঘূৰি ফুৰাটো মই বৰ লাজ পাওঁ। মই জানো মোক বহুতে বেয়া পাইছে, বহুত যুক্তি আহিব, কিবা আহিব, যুক্তি বহুতত দিব পাৰোঁ। যুক্তি চবতে নহয়, কিছুমান পৌৰাণিক পৰম্পৰা আমাৰ প্ৰয়োজন। অসমীয়া জাতিয়ে এইবোৰ বস্তু বেয়া পায়। নতুন আহিছে, গাঁও চহৰ বুলি কথা নাই, নেটৱৰ্ক নোপোৱা ঠাইতো এই কাৰবাৰত খাই আহিলোঁ। এই মাহত মই 8খনমান বিয়া খালোঁ। এই কাৰবাৰটো হ'ব নালাগে। বহুজনে নাই কৰা, চবকে তেনেকৈ সাঙুৰিব নোৱাৰি। বহুতে, এতিয়া মই যিহেতু নকৰোঁ, মোৰ ঘৰখনে যিহেতু নকৰে, মই ভৱিষ্যতলৈও নকৰাওঁ, সেইটো মই প্ৰতিজ্ঞাবদ্ধ। গতিকে আপোনালোকো তেনেকুৱা হওকচোন। কিবা যদি ভুল কৈছোঁ, অপৰাধ বিনাশন।